নমস্কাৰ সকলোকে মোৰ চেনেল হিল উইথ মিলৈ স্বাগতম জনালো। আজি বহু দিনৰ পাছত পুনৰ আপোনালোকৰ বাবে এটা সৰু ভিডিঅ' লৈ আহিছো। আজিৰ ভিডিঅ'টোত মই আপোনালোকক জনাম প্ৰভু হনুমানৰ কৃপা লাভ কৰিব পৰা এক সহজ আৰু সৰল উপায়ৰ বিষয়ে। আহকচোন জানো এই সহজ আৰু সৰল উপায়টোনো কি। আপোনালোকে নিশ্চয় জানে যে প্ৰভু হনুমানৰ যিকোনো উপায় বা ৰেমেডি কৰিবলৈ হ'লে আমি শনিবাৰ বা মঙ্গলবাৰৰ পৰা আৰম্ভ কৰিব লাগে। এই উপায়টো আপোনালোকে শনিবাৰ বা মঙ্গলবাৰেই কৰিব। এই উপায়টো কৰিবলৈ আপুনি এখন বগা কাগজৰ বহী ল'ব আৰু এটা ৰঙা কলম ল'ব। ৰঙা কলম মানে ৰঙা চিয়াহীৰ কলম ল'ব। যিদিনাখন আপুনি এই উপায়টো কৰিব বা ৰাতিপুৱাই হওক বা গধূলিয়ে হওক, যেতিয়া আপুনি পূজা পাতল দিব, তেতিয়া এই বহীখন আৰু কলমটোকো সেই পূজা স্থানত থৈ ধূপ চাকি আদি দেখাই ল'ব। তাৰপিছত আপোনালোকে যেতিয়াই সময় পায়, যেতিয়াই আজৰি পায় বা যিটো সময় আপোনালোকৰ বাবে সুবিধাজনক বুলি ভাবে, সেই সময়তে খন্তেক বহি আপোনালোকে বহীখনত ৰাম নাম লিখিবলৈ ল'ব। অকলে ৰাম 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 এনেকৈ লিখিব আৰু বহীখন ভৰ্তি কৰি দিব লিখি, যিমান দিনত শেষ হয় আৰু আপোনালোকৰ। কোনোবাই ইচ্ছা কৰিলে 10 দিনতো শেষ কৰিব পাৰে, কোনোবাই ইচ্ছা কৰিলে এমাহো লিখিব। খৰধৰ নহয়, লাহে লাহে সুন্দৰ সুন্দৰ হাতৰ আখৰে আপোনালোকে ধুনীয়াকৈ লিখিব আৰু কোনো ধৰণৰ লৰালৰি নকৰিব। যিমানটো পাৰে সিমানটোৱে লিখিব। এনেদৰে আপোনালোকে প্ৰত্যেক দিনাই প্ৰভু ৰামৰ নাম বহীখনত লিখিব যেতিয়ালৈকে বহীখন ভৰ্তি হৈ নাযায়। যিমানটোৰ পাৰে সিমান দূৰ লিখিব, যিমানখিনি পাৰে সিমানখিনিয়ে লিখিব। কোনোবাই 10 বাৰ পাৰে যদি 10 বাৰে লিখিব। কিন্তু এটা কথা মনত ৰাখিব, অত্যন্ত চাফ চিকুণকৈ লিখিব আৰু ভক্তি সহকাৰে লিখিব। তাৰপিছত আপোনাৰ যিদিনাখনেই এই বহীখন লিখা শেষ হ'ব, বহীখনৰ পেজ শেষ হৈ যাব, সেইদিনাখন আপুনি সেই বহীখন এখন ৰঙা কাপোৰেৰে মেৰিয়াই ধুনীয়াকৈ আপোনাৰ প্ৰাৰ্থনা গৃহত, আপোনাৰ থাপনাত বা আপোনাৰ গোসাঁই ঘৰত থৈ দিব। ৰাম নামেৰে পৰিপূৰ্ণ হোৱাৰ পাছত এই বহীখন এখন চমৎকাৰী বহীলৈ ৰূপান্তৰিত হ'ব। আপুনি যেতিয়াই এই বহীভাগ আপোনাৰ নামঘৰত স্থাপন কৰিব বা আপোনাৰ প্ৰাৰ্থনা গৃহত থৈ দিব, তেতিয়া ইয়াৰ পৰা ওলোৱা পজিটিভ এনাৰ্জিয়ে আপোনাৰ জীৱনৰ সংকটসমূহ দূৰ কৰাত সহায় কৰিব, আপোনাৰ মনৰ ইচ্ছা পূৰ্তিত সহায় কৰিব, আপোনাৰ ঘৰখনত যদি কিবা নিগেটিভ এনাৰ্জি আছে সেইখিনি আঁতৰ কৰাত সহায় কৰিব আৰু লগতে আপোনাৰ যদি কিবা ডিপ্ৰেশ্যন, এনজাইটি আদি ধৰণৰ অসুবিধাত ভুগি আছে, তেন্তে সেইখিনি আঁতৰ কৰাটো ই সম্পূৰ্ণৰূপে সহায় কৰিব। অৰ্থাৎ আপুনি ধৰি ল'ব যে যিদিনাখনৰ পৰা আপুনি বহীখনত প্ৰভু ৰামৰ নাম লিখিবলৈ লৈছে, সেইদিনাখনৰ পৰাই আপোনাৰ জীৱনলৈ পজিটিভিটিৰ আগমন হৈছে। আজিৰ ভিডিঅ'টো ইমানেই। যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।